হাই গাইজ, বহুত দেৰি হ'ল ভিডিঅ' এটা বনাব ওলাইছোঁ। একচুৱেলি মনটো খুব বেয়া, চ' ভাবিলোঁ ভিডিঅ' এটা বনালে কিজানি অকণমান মনটো ডাইভাৰ্ট হৈ যায়। চ' ডিফু আহিছিলোঁ আজি অফিচৰ কামত। আজি যাব লগা আছিলে, দুটাকৈ ট্ৰেইনৰ টিকেট কাটি থ'লোঁ যাম বুলি। বিশেষ কাম দুটা আছিলে গুৱাহাটীত, বিশেষ মানে বহুত ইম্পৰ্টেণ্ট হয় একচুৱেলি। চ' পাৰ্চনেল লাইফ আৰু প্ৰফেশ্যনেল লাইফৰ মাজত ফাঁচি বহুত বেয়াকৈ ফচি গ'লোঁ, যাব নোৱাৰিলোঁ। কাইলৈ যাম, কাইলৈ মৰ্ণিং ইয়াৰ পৰা ওলাম, যেনেকৈ নহওক ওলাম, বাছ ট্ৰেইন যি হয় যেনেকৈ ওলাই যাম আৰু। গাড়ী এখন লৈ হ'লেও ওলাব লাগিব, বিকজ দেউতাৰ অপাৰেশ্যন হ'ব, হাৰ্টৰ এটা অপাৰেশ্যন হ'ব আৰু এইখিনি সময়ত তেওঁৰ ওচৰত থকাটো খুবেই দৰকাৰ, প্ৰথম ৰিজন। আৰু দ্বিতীয় ৰিজন হৈছে কৌশিকৰ দাদাৰ ছোৱালী, আমাৰ সৰু মাইনা এজনী আছে, তাইৰ তুলনি বিয়া হৈছে। আৰু যিটো আমাৰ অসমীয়া নিয়ম মতে যিটো 4 দিনৰ প্ৰগ্ৰাম কৰে, 4 দিনৰ যিটো পৰম্পৰা, তো কালি সেই অনুষ্ঠানটো আছিলে। আৰু মোৰ খুব মন আছিলে অনুষ্ঠানটোত থাকিব। একচুৱেলি তাই আমাৰ বহুত মৰমৰ হয় আৰু বহুত ইচ্ছা আছিলে। একচুৱেলি এই 2-3 দিন ধৰি যেতিয়া গম পাইছোঁ যে মই ডিফু আহিব লাগিব, মই এইটো চেষ্টা কৰিছোঁ কেনেকৈ মই মানে এটলিষ্ট কালিৰ আগত গৈ পাওঁ বহুত চেষ্টা কৰিছোঁ, বাট পৰা নাই যাবৰ কাৰণে। তো সেইটো কাৰণে পৰহি আছে দেউতাৰ অপাৰেশ্যন, একচুৱেলি কালি নহয়। আৰু কালি তাইৰ পৰ্বটো আছে। চ' মনটো খুবেই বেয়া, টোপনিও অহা নাই। ভাবিলোঁ কি কৰোঁ, ভিডিঅ' এটাকে বনাওঁ। বাট তাৰ কাৰণে কিবা এটা ল'ব বহুত ইচ্ছা আছিলে। মাৰ্কেটত ওলাই গৈছিলোঁ, ওলাই গৈ একো নাপালোঁ একচুৱেলি, বহুত ৰাতিও হ'ল। আৰু ইয়াতে আপোনাৰ 8টাৰ পিছত আৰু আপুনি একো ধৰক নৰ্মেল বস্তুখিনি পাব, বাট এনেকৈ দোকান সিমান ধৰক খোলা নাথাকে, সিমান বিচাৰিব। আৰু অলপ ভিতৰৰ ঠাইত হয়, তো টাউনলৈকে যাব বহুত টাইম লাগিব আৰু ভাগৰো লাগিছিলে দিনটো, চ' ওলাই নগ'লোঁ। বাট আহি থাকোঁতে মই এটা সৰু বস্তু এটা তাইৰ কাৰণে লৈছোঁ, তাই ভাল পাব, মানে সৰু ছোৱালী। এইটো বহুত কিউট হয় একচুৱেলি, নাজানো ভিডিঅ'ত কেনেকুৱা দেখিছে, বাট বহুত কিউট হয়। চুগাৰ কেণ্ডি হয় আৰু বটলটো বহুত ধুনীয়া হয়। এইটো গল্ডেন কালাৰত আহিছে। ওৱান ছেকেণ্ড, সেইটো তাইৰ কাৰণে লৈ যাম আৰু সৰু বস্তু এটা। তাইৰ মনটো ভাল লাগিব, থাকিব যিহেতু নোৱাৰিলোৱে। 3-4বাৰকৈ ফোন কৰি আছে তাই দিনত, বাট মোৰে কপাল বেয়া, মোৰে কপালত নাই, চ' থাকিব নোৱাৰিলোঁ। সেইফালে দেউতাক ফোন কৰিব মোৰ মানে বেয়াই লাগিছে, কি বুলি কওঁ। দেউতাই একচুৱেলি মেডিকেলত থাকিলে চব মা দেউতাকে নিজৰ ল'ৰা ছোৱালীৰ ওচৰত বিচাৰে, বাট নোৱাৰিলোঁ আৰু এইবাৰ ভাগ্যত নাই। তথাপিও কোনোখিনি ভালে হৈ যাওক। তাৰ ওপৰত আৰু কেইটামান সৰু বস্তু কিনিছোঁ, দেখাব বাৰু। এইটো এটা কিনিছোঁ, এইটো নাজানো টেষ্টটো কেনেকুৱা হয়। দাদাজনে কৈছে টেঙা মিঠা গোটেইটো মিক্স হ'ব। এইটো এটা কিনিছোঁ। তাৰপিছত এই দুটা ক'লেই, দাদাজনে কৈছিলে কিবা বাহিৰৰ পৰা আহিছে, এইটো বাৰ্মাৰ পৰা নাগালেণ্ড এনেকৈ আহিছে। দুটাই কি জানো, মই খুলি চোৱা নাই, এতিয়া খাব মন যোৱা নাই একচুৱেলি। চ' ঘৰত গৈ খুলি চাম বাৰু এইটা কেনেকুৱা হয়। পেকেট অ'কে। তাৰপিছত আৰু একচুৱেলি মোৰ এটা হেবিট আছে, মই নিজৰ ঠাইত বাহিৰত ওলাই গ'লে য'তেই নহওক, মই কিবা এটা বস্তু মানে যাতে ধৰক কিবা এটা বস্তু লৈ যাওঁ, যিটো এনেকুৱা লাগে আচ্ছা এই ঠাইখিনিৰ অথেণ্টিক বস্তু হয়, এই ঠাইখিনিৰ মানে পোৱা যায়, যিটো আমি ধৰক বহুত পইচা দিলেও বাহিৰত নাপাওঁ। এনেকুৱা টাইপৰ কিছুমান বস্তু মই ল'ব খুব ইচ্ছা কৰোঁ। সেইটো দোকানী দাদাজনে ফ্ৰীতে দিছিলে এইটো চকলেট। তাৰপিছত ইয়াতে পালোঁ এইটো হালধিৰ পেকেট। ইয়াতে এইটো ডিফুত প্ৰডিউচ হয়। এতিয়া লিখা আছে কাৰ্বি আংলং ফুড প্ৰডাক্ট প্ৰডিউচড এণ্ড মেনুফেকচাৰ বাই জিৰচং আছং ডিফু। চ' মই এইটো ল'লোঁ। দাদাজনে কৈছে এইটো অৰ্গেনিক হয়, লৈ লওক আপুনি, বহুত ভাল পাব। যিটো আমাৰ দোকানৰ পেকেট থাকে সেইটোতকৈ বহুত অৰ্গেনিক হয়, মানে সেইটোতকৈ বহুত ভাল হয়। আৰু লৈ ল'লোঁ, এনেই আৰু লৈ ল'লোঁ, ভাল লাগে এইবিলাক লৈ। আৰু কেইটামান বস্তু লৈছোঁ, নাজানো
কি ওলাই, এইটো ডিছ ৱাছ, এইটো অৰ্গেনিক ডিছ ৱাছ হয়। চ' লৈছোঁ, চাওঁ কি হয়, ইউজ কৰি চাব ঘৰত, মায়ে ভাল পাব। আৰু এইটো আছে লিকুইড সোপ। এইটো কৈছে যে এইটো যেনেকুৱা আমি লিকুইডবিলাক ইউজ কৰোঁ কাপোৰ ধুওঁতে, এনেকুৱা ৱেনিছ হওক আৰু কিবা হওক এনেকুৱা ইউজ কৰোঁ, সেইটোৰ মানে সেইটো ৰিপ্লেচ কৰি এইটো অৰ্গেনিক এইটো লগাব পাৰি। তাৰপিছত এইটো 50 টকা লৈছে এইটো পেকেটত। এইটো মানে মই দোকানীক সুধিছোঁ, এনেকৈ দাদাজনক সুধিছোঁ, দাদা এইটো চাৰ্ফৰ পেকেট নেকি? দাদাজনে কৈছে অঁ এইটো চাৰ্ফৰ পেকেট হয়, লৈ যোৱা। এইটো ফেচিলেটেড বাই জিচাং আচাং, এইটো লৈছোঁ, চাৰ্ফৰ পেকেট হয় এইটো, কিন্তু গোন্ধটো খুব ধুনীয়া, বহুত ধুনীয়া গোন্ধ। চ' এইখিনি বজাৰ কৰিছোঁ সৰু সুৰাকৈ অকণমান। কালি নিজৰ কাৰণে কি কিনিব, নিজৰ কাৰণে একো কিনা নাই, নিজৰ কাৰণে কিনিব আৰু এনেকুৱা লাগে কেতিয়াবা বয়সো হ'ল আৰু ভালো নালাগে। হ'ব, বাকী চবে হেপ্পী থাকিলে হৈ যাব, নিজেতো এনেও হেপ্পী আছোঁ ঘূৰি ফুৰি ইফালে সিফালে, বাট কেতিয়াবা ফাঁচি যাওঁ এনেকৈ কামৰ মাজত, নিজৰ কামৰ মাজত, অফিচৰ কামৰ মাজত এনেকৈ ফাঁচি যাওঁ। ট্ৰেভেল কৰা এটা সপোন আছিল জীৱনত, ট্ৰেভেল কৰি ভাল পাইছিলোঁ, আৰু এতিয়া এনেকুৱা হৈছে জবত যে মই সপ্তাহত এবাৰ বাহিৰত যাবলৈহে ট্ৰেভেল কৰিব লাগে। চ' কেতিয়াবা ভাবোঁ, কেতিয়াবা যে কৈছিলোঁ যে মই ট্ৰেভেল কৰি ভাল পাওঁ, ট্ৰেভেল কৰা টাইপৰ এটা মানে ৰাস্তা পোৱা হ'লে সেইটো চাগে মেনিফেষ্ট হৈ গৈছে, সেইটোৱে। চ' এনেকৈ চলি আছে এতিয়া, আৰু শুই যাওঁ। মনটো ভাল নহয়, তথাপিও একচুৱেলি তাইৰ পৰ্বটোতো এটা আনন্দৰ উৎসৱ, বাট দেউতাৰটো বহুত বেছি চিন্তা হৈ আছে মোৰ। ভগৱানে সকলোখিনি ভাল কৰক, মই আকৌ ভিডিঅ' বনাম। চ' আজিলৈ আহিছোঁ, বাই বাই, গুড নাইট।